এবাৰ মঞ্চলৈ আমি আহিবলৈ অনুৰোধ জনাইছোঁ ডক্টৰ দুলুমণি কলিতাক আৰু তেখেতক এইবাৰ নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বেষ্ট লিটাৰেৰী ছায়েন্স ৰাইটিং অফ দ্য ইয়েৰ এৱাৰ্ড। তেখেতে ডক্টৰ দুলুমণি কলিতাই বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় আৰু বিজ্ঞান বিষয়ক বিভিন্ন লেখা মেলা প্ৰবন্ধ আদি তেখেতে লিখি আহিছে, প্ৰকাশ কৰি আহিছে আৰু এয়াই জনসাধাৰণক ৰাইজক বিভিন্ন ধৰণে সেৱা কৰাই আহিছে। আৰু তেখেতক এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অসমৰ এক অন্যতম চিনাকি নাম তথা লেখক ইছমাইল হুছেইন ডাঙৰীয়া। ইছমাইল হুছেইন ডাঙৰীয়াৰ হাতৰ পৰা বঁটাটি গ্ৰহণ কৰিব ডক্টৰ দুলুমণি কলিতাই। এখন চিকিৎসালয়ত কৰ্মৰত হৈ থকাৰ লগতে ৰাইজক প্ৰত্যক্ষভাৱে সেৱা আগবঢ়োৱাৰ লগতে লেখা মেলাৰ জৰিয়তে ৰাইজলৈ সেৱা আগবঢ়াই আছে দুলুমণি কলিতাই। তেখেতৰ লেখা মেলাই অকল স্বাস্থ্যই নহয়, ৰাইজৰ মাজত বিজ্ঞান মনস্কতা বৃদ্ধিৰ ক্ষেত্ৰতো এক প্ৰভূত অৰিহণা আগবঢ়াই আহিছে। এয়া ইছমাইল হুছেইন ডাঙৰীয়াই দুলুমণি কলিতাক বঁটাটি প্ৰদান কৰিছে। আৰু এই চেগতে আমি অশোক কুমাৰ নাথে নিউজ হেল্থ প্লাছৰ হৈ ইছমাইল হুছেইন ডাঙৰীয়াকো এখন গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিছে। এয়া অশোক কুমাৰ নাথে সম্ভাষণ জ্ঞাপন কৰিছে ইছমাইল হুছেইন ডাঙৰীয়াক। আমি দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ নিজৰ যি যাত্ৰা সেয়া যাতে অব্যাহত হৈ থাকে আৰু তেওঁলোকৰ পৰা অসমৰ ৰাইজে যাতে বিভিন্ন সময়ত উপকৃত হয় তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।